আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি আছে, ইয়াত বিজেপি দলৰ কৰ্মীখিনিও আছে। নিশ্চয় সকলোৱে নিজৰ দলৰ প্ৰতি আৱেগ থাকে, এইটো স্বাভাৱিক। কিন্তু ৰাইজে আমাৰ লগত যি চেলফি তুলিলে, ৰাইজৰ মৰমটো প্ৰকৃত, সেয়া হ'ল বাস্তৱ। আৰু সেয়ে মই ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰী সমষ্টিত আপোনাক বাধা প্ৰদান কৰিছে বিভিন্ন। তেওঁলোকৰ দলৰ প্ৰতি আৱেগ আছে, থাকিব, মোৰ একো বেয়া ভাৱ নহয়। তেখেতে তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। তেওঁলোকে নিজৰ দল কৰি আছে, আমাৰ কৰ্মীখিনি নিজৰ দল কৰি আছে। সকলৰ মংগল হওক। পবিত্ৰ হাজো শুৱালকুছিলৈ আজি পবিত্ৰ আমাৰ অসমৰ আমাৰ যে এটা সংস্কৃতি ভূমি হাজো শুৱালকুছিত মই ভৰি দিছোঁ, সকলৰ মংগলৰ কামনা কৰিছোঁ। চাওক, আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হাজো শুৱালকুছি তেখেতে এটা কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীত সকলো ঠাইতে শান্তিপূৰ্ণভাৱে তেখেতে যাত্ৰা আৰম্ভ কৰিছে। কিন্তু আমাৰ শিঙিমাৰীত কিছু সংখ্যক উগ্ৰ বিজেপি যিসকল কংগ্ৰেছত আছিল, সেই কংগ্ৰেছীসকলে আজি গৈ বিজেপিত যোগদান কৰি তেখেতসকলে নিজকে অতি বিজেপি দেখুৱাবলৈ গৈ গৌৰৱ গগৈৰ সন্মুখত এনেকুৱা এটা অশুভ আচৰণ প্ৰদৰ্শন কৰিছে। তাক আমি কংগ্ৰেছ দলৰ শুৱালকুছি ব্লকৰ তৰফৰ পৰা অতি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। অনাগত দিনত যদি চৰকাৰ পৰিৱৰ্তন হয়, এইসকল নেতাই আহি, এইসকল কৰ্মীয়ে আহি আকৌ কংগ্ৰেছৰ বেনাৰ ফ্লেগ লগাব লাগিব, পৰ্যায় এটা আহিব। গতিকে তেখেতসকলক মই ব্যক্তিগতভাৱে অনুৰোধ কৰিছিলোঁ যে তোমালোকে যি কৰিছা ইয়াত নকৰিবা, অলপ পিছুৱাই যোৱা। এইটো এটা অশুভ আচৰণ। আমি এজন ব্যক্তিক মাতিছোঁ, যিজন অসমৰ সভাপতি, সন্মানীয় সভাপতি, তেখেতৰ সন্মুখত যদি এনেকৈ বিৰোধ প্ৰদৰ্শন কৰা যায়, তেতিয়া আমাৰ এটা সমষ্টিবাসীৰ কাৰণে আমি লজ্জান্বিত, অসমৰ মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপেও আপোনালোকে লজ্জান্বিত হ'ব। গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি নকৰি শান্তিপূৰ্ণভাৱে আপোনালোকে ৱেলকাম নজনাই দৰকাৰ নাই। আমাৰ কৰ্মীখিনিয়ে যেতিয়া ৱেলকাম জনাইছে, তাতে আপোনালোকে বাধা দিয়াটো উচিত হোৱা নাই। এনেকৈ তেখেতসকলক বহুতবাৰ বুজোৱা হ'ল, কিন্তু তেখেতসকলে আমাৰ এই বুজনি আৰক্ষীৰ লগতো তেখেতসকলৰ হাতাহাতি হ'ল। এইখিনি সাহস তেখেতসকলে ক'ত পায়? কাৰণ এজন মুখ্যমন্ত্ৰীৰ সমষ্টিত এনেকুৱা যদি অভদ্ৰ আচৰণ হয়, আলহী এজন আহিলে যদি আমি এনেদৰে ব্যৱহাৰ কৰোঁ, গতিকে ভৱিষ্যতে এই সংকেতবিলাকে ৰাজনীতি গণতন্ত্ৰক কোনফালে লৈ গৈছে আপোনালোকে বিবেচনা কৰিব বুলি মই আশা কৰিম। গুটি সদায় বেছিকৈ দলিয়াই, তাৰ সোৱাদ সদায় বেছিকৈ। আপোনালোকে গম পাইছে, এয়া যে সমগ্ৰ অসমত ধুমুহা। গৌৰৱ গগৈ যিটোকে নৱনিযুক্ত এগৰাকী সভাপতি হিচাপে নৱপ্ৰজন্মৰ যিটো আমাৰ উৎসাহ উল্লাস আপোনালোকে দেখা পাইছা, এয়া সমগ্ৰ অসমতে বিয়পি গৈছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদ কেতিয়াও কোনেও হিংসাত্মক কৰি কাঢ়ি নিব নোৱাৰে। এয়া এক প্ৰবল সোঁতৰ নৈ বুলি ক'ব লাগিব। সমগ্ৰ অসমতে এই সোঁতৰ নৈ বৈ গৈছে। এয়া আমাৰ শুভ কামনা, কোনোবাই হিংসা শুভ লক্ষণ, এয়া আমাৰ শুভ লক্ষণ। কিছুমানে বাধা দিছে, এয়া তেওঁলোকৰ যিটো হিংসাত্মক। আজি আমাৰ হাজো শুৱালকুছি সমষ্টিত সকলোৱে দেখা পাইছে, এগৰাকী মৰম দিব বিচৰা এগৰাকী যি গতিকে ব্যক্তিক ফ্লেগ উৰুৱাই মুৰ্দাবাদ লগাইছে, তাত আৰু আমাৰ ক'ব লগা একো নাই। সমগ্ৰ অসমে দেখা পাইছে আৰু সমগ্ৰ অসমে বুজি পাইছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।